ট্ৰেইনখনৰ ডিষ্টেঞ্চ কিমান দিছে 100 মিটাৰ হয়নে আৰু ট্ৰেইনখনৰ স্পীড কিমান দিছে স্পীড দিছে 30 কিলোমিটাৰ পাৰ আৱাৰ হয়নে আৰু কি কৈছে কি এ মেন ষ্টেণ্ডিং নিয়েৰ এ ৰেলৱে লাইন অ'কে এইটো ছাপ'জ ৰেলৱে লাইন ইয়াত এটা মানুহ থিয় হৈ আছে জুম কৰিলে মানুহ থিয় হৈ আছে এই মানুহটোৰ একো স্পীড দিয়া নাই আকৌ মানুহটোৰ যদি স্পীড দিয়ে তেতিয়া কুৱেশ্যনটো আমি বেলেগ এটা ৱেত চল্ভ কৰিম যিহেতু মানুহটোৰ একো স্পীড দিয়া নাই চ' কুৱেশ্যনটো একেবাৰে চিম্পল এতিয়া চোৱা এতিয়া এই যোনটো ডিষ্টেঞ্চ দিছে 100 মিটাৰ ইয়াৰ ইউনিটটো কি মিটাৰ হয়নে আৰু যোনটো তোমাৰ ট্ৰেইনখনৰ স্পীড দিছে স্পীডৰ ইউনিটটো কি দিছে কিলোমিটাৰ পাৰ আৱাৰত দিছে হয়নে দুটা ইউনিট বেলেগ বেলেগ আৰু এনচাৰটো চোৱা এনচাৰটো কিহত দিছে ছেকেণ্ডত দিছে হয়নে চ' আমি কি কৰিব লাগিব এতিয়া এই কিলোমিটাৰ পাৰ আৱাৰ যোনটো আছে সেইটো আমি কিহলৈ কনভাৰ্ট কৰিব লাগিব সেইটো আমি মিটাৰ পাৰ ছেকেণ্ডলৈ কনভাৰ্ট কৰিব লাগিব চ' এইটো আমি কেনেকৈ কনভাৰ্ট কৰিম এইটো কি কৰিম 30 ইনটু 5/18 কৰি দিম অ'কে এই 5/18টো কেনেকৈ হ'ল আমি পাছত চাম বাট এইটোও চাব পৰা আমি জানো যে 1000 মিটাৰ 1 কিলোমিটাৰ হয়নে 3600 ছেকেণ্ডে কিমান 1 আৱাৰ চ' এইটো যদি এনেকৈ কাটি দিয়া এইটো কাটি দিলা 2 5 10 2 5 10 2 18 36 চ' ইয়াৰ পৰা কি হ'ল 5/18টো আহিলে বুজিলা এইটো মই লাষ্টত কেনেকৈ কনভাৰ্ট কৰা আকৌ ভালকৈ শিকাই দিম অ'কে এতিয়া তোমালোকে কুৱেশ্যনটো চোৱা অ'কে চ' এইটো কি পাম এতিয়া এইটো 6 কাটি দিলোঁ এইটো 18 হা 6 কাটি দিলোঁ 6 তিনি 18 এইটো 6 কাটিলোঁ 6 5 30 চ' এইটো আমি কিমান পাম 25/3 কি হ'ব ইউনিটটো মিটাৰ পাৰ ছেকেণ্ড হয়নে এইটো কি স্পীড অ'কে ঠিক আছে এতিয়া আমি ইয়াতে কি পালোঁ এতিয়া আমি স্পীডটো পালোঁ হয়নে এইটো স্পীড হৈ গ'ল এইটো কি ডিষ্টেঞ্চ এতিয়া আমাৰ দুটাৰ ইউনিটটো ছেম কৰিলোঁ আমি এতিয়া আমি এটা ফৰ্মুলা পাইছিলোঁ নহয় স্পীড ইকুৱেল টু কি ডিষ্টেঞ্চ ডিভাইডেড বাই টাইম হয়নে আমাক উলিয়াব লাগে টাইমটোহে এই মানুহটো ক্ৰছ কৰোঁতে কিমান টাইম লাগিব চ' ডিষ্টেঞ্চটো আমাক দিয়াই আছে ডিষ্টেঞ্চ কিমান দিছে 100 মিটাৰ হয়নে স্পীড কিমান দিয়া আছে স্পীড আমি কিমান পালোঁ 28 নিচিনা হৈ গ'ল এইটো 25/3 আৰু আমি এই টাইমটো উলিয়াব লাগে হয়নে এইটো ওপৰৰ পৰা কাটি দিলোঁ 25 এবাৰ যাব 25ক যদি 4বাৰ দিওঁ কিমান হ'ব 100 হৈ গ'ল চ' ইয়াৰ পৰা যদি আমি ক্ৰছ মাল্টিপ্লাই কৰি দিওঁ এনেকৈ যদি ইনটু কৰি দিওঁ কি হৈ যাব এইটো 3 4 গুণ 12 হৈ যাব আৰু ইউনিটটো কি হ'ল ছেকেণ্ড এতিয়া অপশ্যনটো পালা নাই অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ